কাঞ্চন দোচৰ পৰা আপোনালোকক মষ্ট ৱেলকাম জনাইছোঁ। মই প্ৰণতি দেৱী। আজি মই আপোনালোকক এটা একেবাৰে হেল্ডি চাটনি এনেকৈ বনাই দেখুৱাইছোঁ। এনেকুৱা বনালোঁ আৰু এটা একদম ক্ৰিস্পি কুৰকুৰে নাস্তা এটা বনাইছোঁ। এনেকুৱা ব্ৰেকফাষ্টো হয়, আপুনি ইভিনিং স্নেক্সতো হ'ব, এনেই চাহৰ লগত খোৱাও হ'ব। খুবেই টেষ্টি হয় এনেকুৱা খাবলৈ, আৰু লাঞ্চতো খাব পাৰিব, ডিনাৰতো খাব পাৰিব। বহুতেই সুন্দৰ ৰেচিপি আৰু বনাবলৈ একদম ইজি হয়, খাবলৈও বহুত টেষ্টি হয়। আৰু যদি আপোনালোকে মোৰ বনোৱাৰ প্ৰচেছ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব, যদি ভাল লাগে এটা লাইক কৰিব। আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। এই ৰেচিপিটোৰ কাৰণে মই প্ৰথমতে লৈছোঁ চাটনি বনাই লওঁ। চাটনিখনত কি কি দিছোঁ আপোনালোকক দেখুৱাওঁ। এয়া লৈছোঁ মটৰ, কিনা মটৰ পেকেট পাই যে গ্ৰীণ, তেনেকুৱা এয়া 3 চামুচমান হ'ব, দি দিছোঁ। এয়া বাদাম 4 চামুচ আছে, এনেকুৱা ভাজি লোৱা বাদাম, যেনিবা বাকলিটো অলপ এৰুৱাই ল'লোঁ, 4 চামুচ। আদা এনেকুৱা এডোখৰ 1 ইঞ্চিমান, আৰু 3টা শুকান জলকীয়া দিছোঁ কালাৰটো ভাল হ'বলৈ। আৰু এইখিনি নাৰিকল, কেঁচা নাৰিকল কাটি এনেকৈ এইখিনি দিছোঁ 4 চামুচমান। এয়া মানে ধনিয়াৰ ঠাৰিবিলাক দিছোঁ, ঠাৰিবিলাক খুব টেষ্টি লাগে খাই। আৰু এই নহৰু অলপ দিছোঁ 5-6মান, এইখিনি ইয়াত দি দিছোঁ একেলগে। আৰু 2টা কেঁচা জলকীয়াও দি দিছোঁ। আৰু এইখিনি দিছোঁ নেমুৰ ৰস 2 চামুচ। নেমুৰ ৰসৰ সলনি আপোনালোকে আমচুৰ পাউডাৰ দিব পাৰিব বা তেতেলীও দিব পাৰিব। আৰু নিমখ অলপ দি দিছোঁ, নিমখ প্ৰথম আধা চামুচমান দি লওঁ। পানী দি দিছোঁ। এয়া চাওক চাটনিখন পিচি আনিলোঁ, চাওক কিমান ধুনীয়া হৈছে দেখিছেনে। এইখিনি মই ভালকৈ উলিয়াই ল'ম এতিয়া। চাটনিখন অলপ ডাঠ হৈছে, গতিকে আমি কি ল'ম দেখুৱাওঁ আপোনালোকক, কিহেৰে বনাওঁ। ৰেচিপিটোৰ কাৰণে লৈছোঁ এই 3টা আলু, কেঁচা আলু মই বাকলিটো এৰুৱাই ল'লোঁ, 200 গ্ৰাম চাউলৰ গুড়ি, আৰু এয়া লৈছোঁ 100 গ্ৰাম চুজি। এইখিনিৰে আমি যি বনাম, প্ৰথমতে এইখিনি মই এই গেটেৰেৰে মই এনেকৈ এই ডাঙৰখিনিৰে কৰিম। এনেকুৱা কৰি দিওঁ চাওক, এনেকুৱা ধৰণৰ কৰি লৈছোঁ। এতিয়া আমি 3টা আলুৱে এনেকৈ উলিয়াই ল'লোঁ। এতিয়া আমি এইখিনি 5-6 বাৰমান ধুলোঁ, একেবাৰে চাফা পানী উলিয়ালোঁ, তাৰপিছত একদম চাফা হৈছে। এতিয়া আমি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। গোটা জিৰা দিছোঁ আধা চামুচ, ক'লা সৰিয়হ দিছোঁ আধা চামুচ, অকণমান 1 ছেকেণ্ডমান এনেকৈ ভাজি দিছোঁ। ইয়াত পানী দিম, ইয়াতে 3 পোৱা, মানে 750 মিলিলিটাৰ পানী দিছোঁ। চিলি ফ্লেক্স দিছোঁ আধা চামুচ, আদা মানে অলপ আধা হেৰি কৰি লৈছোঁ, আদা দিছোঁ 1 চামুচ, জিৰা গুড়ি দিছোঁ 1 চামুচ, এয়া কচুৰি মেথি দিছোঁ 1 চামুচ, এনেকৈ কেঁচা জলকীয়া দিছোঁ 2টা কাটি দিছোঁ, আৰু এই গোলমৰিচৰ মানে আধাকৈ পিচিছোঁ, ব্লেক পেপাৰ চিডছ এনেকৈ 1 চামুচ দি দিছোঁ, ধনিয়া পাত দি দিছোঁ 1 চামুচমান, এইখিনি অলপমান হালধি দিছোঁ 1 চামুচৰ 3/4 এভাগ। এতিয়া এইখিনি 2 মিনিট উতলিলে, এতিয়া আমি আলুখিনি ইয়াত দি দিম। এইখিনি 2 মিনিট অলপ উতলিব লাগিব, তাৰপিছত মই দিম বাকীখিনি। এতিয়া আমাৰ এই আলুখিনি দিয়া 2 মিনিট হ'ল। এতিয়া অলপ অলপকৈ চুজি দিম,
যাতে গোটা হৈ নাযায়। চুজি এনেকৈ দি লাৰি থাকিব লাগে, তেতিয়া চুজিবোৰ গোটা গোটা নহয়। পিঠাগুড়ি তেনেকৈ জুখি দিম এইটো কাপেৰে। প্ৰথম ইমানেই লৈছোঁ। এইখিনি হ'ল। আমি এতিয়া চাউলৰ গুড়ি দিলোঁ 150 গ্ৰাম, এইখিনি ৰৈ গ'ল। এইখিনি ঠাণ্ডা হ'ব লাগিব। চাওক হৈ গ'ল। অফ কৰি দিছোঁ। এতিয়া আমি এই কাঁহীখনতে উলিয়াই লওঁ। আধা ঘণ্টামান ঠাণ্ডা হ'ব লাগিব। প্ৰথম আমি আধামান অলপমান তেল লৈছোঁ, ৰিফাইন অইল। অলপ মাৰি লৈছোঁ, এনেকৈ মিহি কৰি লৈছোঁ। আমাৰ এইখিনি মিহি হ'ল, হৈ গ'ল মৰা। এতিয়া আমি এইখিনি চেপ দিম। ইয়াত অলপমান তেল সানি লওঁ, ৰিফাইন অইল। এতিয়া আমি হাতত অলপ তেল লগাই দিছোঁ, ৰিফাইন অইল। এতিয়া আমি এনেকুৱা এটা লাডু লৈছোঁ। চেপেটা কৰি লৈছোঁ। আমি আঙুলিটো দি ফুটা কৰি দিছোঁ। এনেকুৱা আমি গোটেইখিনি কৰি লওঁ। কৰিব লৈছোঁ, চেপেটা কৰি লৈছোঁ, আঙুলি এটা সোমাই দিছোঁ। ইফালৰ পৰা সোমাই দিব লাগিব, দুফালে। হৈ গ'ল ধুনীয়া চেপটো। চব সুন্দৰ চেপ হৈছে, এটা হৈ গ'ল। তেলখিনি গৰম হ'ল, পূৰা গৰম হ'ব লাগিব। দি দিছোঁ। Eso. খুব মুচমুচীয়া হৈছে আৰু
এইখিনি 2 মিনিট হ'ল চাওক হৈ গ'ল। বাকীখিনি আমি এনেকৈ ভাজি থওঁ। এয়া চাওক একদম হেল্ডি চাটনি এটা বনালোঁ আৰু এয়া বনালোঁ এটা খুব ক্ৰিস্পি টেষ্টি এটা ৰেচিপি। খুব ক্ৰিস্পি হৈছে, আপোনালোকক মই দেখুৱাওঁ। যেনে বহুত ক্ৰিস্পি হৈছে আৰু বাহিৰত বহুত ক্ৰিস্পি, ভিতৰত চফ্ট, বহুত ধুনীয়া হৈছে। এনেকৈ যেনেকৈ দেখুৱাইছোঁ আপোনালোকে বনাই খাবচোন। যদি মই বনোৱা প্ৰচেছটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইবটো কৰি ল'ব। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। থেংক ইউ। এতিয়া মই আপোনালোকক এটা ভাঙি দেখুৱাম কিমান কুৰকুৰীয়া হৈছে। মাত শুনিছেনে? দেখিছেনে কিমান ধুনীয়া হৈ দেখিছেনে? কিমান সুন্দৰ হৈছে, একদম ভিতৰত ফ্লফি দেখিছেনে? বহুত ধুনীয়া হৈছে খাবলৈ। আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন। ট্ৰাই কৰিলে মোক যদি ভাল হয় জনাব। থেংক ইউ।